সকলোকে মানে সুপ্ৰভাত যাচিলোঁ। ৰাতিপুৱাই ফুলকলি দুটা আধা ফুলা হৈ আছিল, একেটা মানে কলি অকণমান ঠাইতে দুয়োটা ফুলিব লৈছিল, আধা ফুলা হৈ আছিল। গতিকে ধৰি ৰাখিম বুলি ভাবোঁতে এইফালে ফুলিলে। আজি এটা মই বেলেগ নহয় আৰু বেলেগ ধৰণে বনাম। মানে শিঙি মাছেৰে নৰসিংহ ভেদাইলতাৰ জোল বনাম আৰু আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিছোঁ। এয়া মাছ এৱানি জীয়াই থৈ দিছিল বাবুৰ কাৰণে, বাবু নহয় অকল আৰু মানে শিঙি মাছ মাগুৰ মাছ এনেকৈ পালে আনে, কি তাজা হৈ আছে দেখিছেনে। ইয়াৰে মই উলিয়াম আৰু বনাম। পানীখিনি পেলাই ল'লোঁ, লৈ পেলাই এয়া ইহঁতে পটককৈ নমৰে আৰু মানে বিন্ধিলে শিঙি মাছে বৰ বেয়াকৈ বিন্ধে, মানে বৰ বিষায়। সেইকাৰণে ইয়াত অকণমান নিমখ দি লওঁ। মই নিমখ দি ল'বচোন, তৎক্ষণাত মৰি যাব, তৎক্ষণাত মৰি যায় সিহঁতে, মৰি যাব চাবচোন। নিমখ দি লওঁ মই, কোনোবাই জানাইতো জানে, নাজানাই মানে নিমখ দি ল'ব। দেখিলেনে মৰি গ'ল তৎক্ষণাত। এয়া আগতে খুব বিষাইছিল, মোক বিন্ধিছিল, পিছত মই গম পালোঁ যে নিমখ দিব আৰু চিঙি আনিছোঁ আৰু এয়া ভেদাইলতাৰে বনাম। আৰু আগতে বনাইছিলোঁ, কি দিম দি থাকি নিচাও লাগিছে মানে ৰেচিপিবিলাক, কিন্তু দিবৰ ইচ্ছাও নোহোৱা হৈছে। কাৰণ কিছুমানে দেখোঁ মানে কি কয়, আলু ভাজি বা আলুৰে এখন দম বনালে, কিবা বনালে, এনেকৈ অকল তিল বতাৰ চাটনিতে মানে কিমান ভিউজ নে 400 কিমানকৈ ভিউজ পায়। আৰু মই কি হয়, পাৰৰ মাংস ৰান্ধি বহি থাকিলোঁ, 18টা ভিউজ মাত্ৰ। গতিকে তথাপি আৰু যিহেতু চেনেলটো বনাইছিলোঁ, গতিকে আজি শিঙি মাছেৰে এইমাত্ৰ উলিয়াইছিলোঁ যে শিঙি মাছেৰে আজি নৰসিংহ ভেদাইলতাৰ জোল বনাম। মায়ে বনোৱাৰ নিচিনা বনাম, ইউনিক কৰি। মানে আজিকালি মিক্সি হৈছে যদিও মই মিক্সিতে দিম। আজি কিন্তু মিক্সিত নিদিওঁ, পটাত থেতেলিয়াই ৰসটো উলিয়াই দিম। তেতিয়া ইহঁতে অকণমান খায়, বাবাইও খায় অকণমান, ছোৱালীজনীও খায়। কিন্তু মিক্সিত দিলে বেছি গোটা গোটা হৈ যায় যে সিহঁতে সিমান ভাল নাপায়, ধৰা বুলি কয়, ঔষধৰ নিচিনা খুৱাই দিওঁ। যিয়ে হওক, আজি মই মাৰ নিচিনাকৈ বনাম, পটাত থেতেলিয়াই ৰসখিনি উলিয়াই ল'ম। এয়া মই ধুনীয়াকৈ পাতকেইটা ধুই ল'লোঁ, ধুই লৈ পেলাই এতিয়া মই পটাত থেতেলিয়াই ল'ম। সিমান আৰু মিক্সিৰ নিচিনা মিহি কৰি নাথাকোঁ, আৰু মই চেকি ল'ম বস্তুটো। এয়া মই এনেকৈ থেতেলিয়াই লৈছোঁ আৰু লৈ পেলাই ৰসখিনি উলিয়াই ল'ম। এয়া মোৰ এইখিনি ৰেডি হ'ল। ইয়াতে মই পানী দি পেলাই অকণমান পানী দি চেকি ল'ম। আৰু তাৰে কাৰণে মই লৈছোঁ আলু এটা লৈছোঁ সৰু চাইজৰ, পিঁয়াজ লৈছোঁ, শুকান জলকীয়া, আদা আৰু অকণমান জিৰা গুড়ি লৈছোঁ, আৰু অকণমান ধনিয়া গুড়ি লৈছোঁ, আৰু অকণমান ফিছ মছলা দিম, বেলেগ নিদিওঁ। কাৰণ গুণগত মানদণ্ড থকা খাদ্যবিলাক মই খুব কম মছলাৰে বনাওঁ। আৰু ইয়াতে পানী দি পেলাই মই এনেকৈ পানীৰে মিলাই ল'ম, লৈ মই চেকি ল'ম। মই ৰসখিনি চেকি ল'লোঁ, ভেদাইলতা আৰু নৰসিংহৰ ৰসখিনি চেকি ল'লোঁ। মাছকেইটা বাছি কাটি ল'লোঁ, সেয়া আৰু দেখুওৱা নাই, বেছিকৈ দীঘলীয়া হ'লেও ভাল নালাগে। এয়া কাটি বাছি ল'লোঁ, আৰু এয়া মই কেৰাহীটো বহাই দিছোঁ। মই ননষ্টিকত নবনাওঁ আজি, মানে চব বস্তু ননষ্টিকত মই ভাল নাপাওঁ, কিবা গোন্ধটো থাকি যোৱা যেন লাগে। আৰু তেলখিনি গৰম হ'লে মই মাছটো বহাই দিম। অনিয়া এইটোতে একেলগে মই এই আলুকেইপিচ বহাই দিম। ইয়াতে অকণমান নিমখ দিম, হালধিটো নিদিওঁ কাৰণ লাগি ধৰিবতো, কিন্তু আঞ্জাখনে এইটো কেৰাহীতে বহাব নোৱাৰিম,
কালাৰটো বেলেগ হৈ যাব। সেইকাৰণে হালধিটো এতিয়া আমি দিওঁ অকণমান দেৰিকৈ দিওঁ, একেবাৰে উঠাবৰ সময়ত দিম। অলপ সিদ্ধ হওক, অলপ নাই ভালকৈ সিদ্ধ হ'ব। অকণমান এচিকুট হালধি দি দিছোঁ আৰু হালধিখিনি লৰাই দিছোঁ। আৰু ইয়াতে মই একেলগে এই তেজপাত দুটা দিছোঁ, জলকীয়া, এনেকৈ তোমাৰ নহৰু নিদিওঁ, কাৰণ নহৰু শিঙি মাছতটো মই বেছি উগ্ৰ হোৱাৰ দৰে ভাবোঁ আঞ্জাখন, গতিকে মই নিদিওঁ আৰু কিছুমানে ভাল পায়। মই আদা দিম আৰু এয়া তেজপাত দিছোঁ, কেঁচা জলকীয়া, জ্বলা যোনে যিমান খাই দিব পাৰে। যিহেতু গুণ থকা খাদ্য মই অলপ কমকৈ হেৰি কৰি বনাওঁ। এনেকৈ দি ল'লোঁ আৰু এইখিনি মজি যোৱাৰ পিছত মই সেইখিনি ঢালি দিম ৰসখিনি। এতিয়া মই এইখিনি নৰসিংহ আৰু ভেদাইলতা ৰসখিনি মই এনেকৈ ঢালি দিম। দি পেলাই ইয়াতে মছলাখিনি দি দিম দেই, একেলগে দি দিম মই। এয়া আদাৰ পেষ্টটো দিলোঁ, নহৰু নিদিওঁ, মই কৈছোঁৱে মই চেণ্টটো ইমান মই ইয়াতে এইখিনি জিৰা মছলা দিলোঁ আৰু এইখিনি ধনিয়া মছলা দিলোঁ, ধনিয়াৰ গুড়ি। ধনিয়াটো এনেও মানে হেৰিয়ে হেল্ডিয়ে, কৰিয়েণ্ডাৰ চিডছটো এনেকুৱা। বেলেগ একো নকৰোঁ, খালি মাছখিনি ইয়াতে দি দিম। নিমখ মই ভাজোতে দিছিলোঁ অকণমান, আলু ভাজোতে, আৰু পিছত দিম অকণমান। আহকচোন 10 মিনিটমান পিছত কেনেকুৱা হৈছে। এনেকুৱা হৈছে। এতিয়া অকণমান নিমখ লাগিব, তেতিয়া মই এনেই আলুতে দিছিলোঁ অকণমান, এনেকৈ নিমখ অকণমান জোখমতে দিব আৰু অকণমান মই এয়া গৰম মছলা অকণমান দিম, নহ'লে গোটেই গোন্ধটো থাকিলেও নাখাব সৰু ল'ৰা। অকণমান দিছোঁ, বাকীখিনি মই এনেকৈ বনাই থওঁ, বেছি হেৰি নকৰোঁ। হ'বই এতিয়া, এবাৰ ধুনীয়াকৈ লাৰি দি পেলাই হৈ যাব। ভালদৰে লাৰি দিছোঁ দেই, মোৰ কেমেৰাটো ধৰা মানুহ নাই, সেইকাৰণে মই অকলে বনাই থাকোঁ এইবিলাক। সেইকাৰণে মই লাৰি দিলোঁ আৰু বেলেগকৈ দি পেলাই, বেলেগ একো কৰা নাই। ঢাকনিখন গুচাই কিনে ভালদৰে লাৰিছোঁ আৰু এতিয়া মই জুইটো নুমাই দিম। হৈছেই মোৰ মতে, এয়া হৈছে। এতিয়া জুইটো নমাই দিম। বৰ পাতলীয়াকৈ বনাইছোঁ। মোৰ মাছৰ জোল ৰেডি হৈ গ'ল, শিঙি মাছ আৰু নৰসিংহ ভেদাইলতাৰে পাতলীয়াকৈ। মই মিক্সিত দিয়া নাই, আজি খুন্দি পেলাই থেতেলিয়াই পেলাই ৰসখিনিৰে বনাইছোঁ, নহ'লে ল'ৰা ছোৱালী দুটাই নাখায় বেছি গোটা হ'লে। সেইকাৰণে মাহঁতে যেনেকৈ বনাইছিল মিক্সি নাথাকাত তেনেকৈ বনাইছোঁ। কেনেকুৱা হৈছে জনাবচোন।